মা, তুমি মোক মাতিছিলা নেকি? মই কাম এটা কৰি আছিলোঁ। মানে আজি মই অফিচলৈ নাযাওঁ। অফিচত কিবা মিটিং আছে, গতিকে মই নগ'লেও হ'ব। সেইকাৰণে ঘৰৰ পৰাই কাম অলপ কৰি লওঁ বুলি ভাবিছিলোঁ, তাকে কৰি আছিলোঁ। পিছে তুমি কিয় মাতিছিলা কোৱাচোন? কিবা কাম বিকি, আছিল নেকি? মই তোমাক কাম এটাৰ কাৰণে মাতিছিলো। মানে তোমাৰ লগত কাম নাই, আচলতে বোৱাৰীৰ লগতহে কাম আছে। পিছে বোৱাৰী শুই উঠিলে নাই? নে দেৰিলৈকে শুইয়ে আছে? এনেকৈ ইমান দেৰিলৈকে শুই থাকিলে নহ'ব। তাতে আজি বোৱাৰী প্ৰথম ৰান্ধনি দিম বুলি ভাবিছোঁ। সেইকাৰণে ভাবিলোঁ আজি ব্ৰেকফাষ্ট মই নবনাম, বোৱাৰীকে বনাবলৈ কওঁ। কিন্তু বোৱাৰীক অথনিৰ পৰা দেখাই নাই। সেইকাৰণে মই তোমাক মাতিলোঁ। তুমি বোৱাৰীক গৈ কৈ দিয়াগে যোৱা উঠিবলৈ, আৰু ক'বা মই মাতিছোঁ বুলি। কি মা, সঁচাকে নেকি? আজি তাইক ৰান্ধনি দিবা? ৱাও, ভালে আছে দিয়া। মই ইমান দিনৰ পৰা ভাবি আছো কেতিয়াকে যে তাইৰ হাতে বনোৱা কিবা এটা খাবলৈ পাম বুলি। আগতে এনেই তাই বনাই আনি দিয়ে বাৰু, কেতিয়াবা খাবলৈ পাওঁ। কিন্তু বিয়া হৈ অহাৰ পৰা মই কেতিয়াকে পাম ভাবি আছিলো। আজি সেই দিনটো তাৰমানে আহি গ'ল। এতিয়াহে ভাল লাগিছে। পিছে হেৰি নহয় মা, সীমা এতিয়ালৈকে শুই থকা নাই। তাই মানে ৰুমটো লেতেৰা দেখিলে বোলে, সেইকাৰণে কৈছে ৰুমটো চাফা কৰি একেবাৰে গা চা ধুই পিনে তাৰপিছত বেলেগ কামত লাগিম বুলি। ৰবা, মই এতিয়া গৈ তাইক কৈ আছো তুমি মাতিছা বুলি দেই। হয় নেকি? মই আকৌ ভাবিছোঁ বোৱাৰী ইমান দেৰিলৈকে শুই আছে বুলি। বাৰু ঠিক আছে, হেৰি তুমি গৈ কোৱাগৈ যোৱা বোৱাৰীক সেইবোৰ কাম পাছত কৰি থাকিবলৈ। কাৰণ এতিয়াতো 9টা বাজিবলৈ হ'ল, গতিকে চবৰে ভোক লাগিবগৈ বেছি দেৰি হ'লে। তাই সেইকাৰণে সোনকালে মাতি দিয়া বুলি কোৱা। কাম এটা আছে বুলি ক'বা, বাকী যি ক'ব আছে সেইখিনি মই ক'ম। এতিয়া যা, সোনকালে মাতি দিয়াগে। শুনা আকৌ বিকি, তুমি ক'ত আছিলা ন? মোক যে এই আলমাৰিটো অকণমান ধৰি ছাইড কৰি দিয়া না। সেইফালে ইমান লেতেৰা হৈ আছে, চাফা কৰি লওঁ বুলি ভাবিছোঁ একেবাৰে। নহ'লে মই অকলে নোৱাৰিছোঁ যে সেইটো ছাইড কৰিবলৈ, আকৌ থাকিলে মানে থাকিয়ে যাব। সেইটো কাৰণে এতিয়া গোটেই ৰুমটো চাফা কৰিছোঁ যেতিয়া গোটেইখিনি একেলগে চাফা কৰি ল'ম বুলি ভাবিছোঁ। তুমি বলা না অকণমান ধৰি দিবা। মই অথনিৰ পৰা অকলে কৰি আছোঁ, তুমি আকৌ মোক অকণমান হেল্প কৰি দিব নোৱাৰা? ইফালে ৰুমটো ইমান লেতেৰা হৈ আছে। ৰুমটোতো আমাৰ দুয়োটাৰে হয়, গতিকে তুমি অকণমান হেল্প কৰি দিব পাৰা ন? তেতিয়া আজি অফিচো যোৱা নাই, ঘৰত আছে কাৰণেহে কৈছোঁ। ৰ'ব অফিচলৈ ৰ'ব গ'লেতো সীমা, বেলেগ কথা বাৰু। এইবোৰ কাম পিছত কৰি থাকিবা তুমি। চাফা কৰা কামবোৰ এতিয়া থৈ দিয়া, কাৰণ এতিয়া তোমাক মায়ে মাতিছে, বুজিলানে? আৰু কিয় মাতিছে জানা? তোমাক আজি ৰান্ধনি দিম বুলি কৈছে, প্ৰথম ৰান্ধনি। বা, মোৰ যে কিমান ফূৰ্তি লাগিছে। আজি কিমান দিনৰ পৰা ভাবি আছো কেতিয়াকে তোমাক ৰান্ধনি দিব, কেতিয়াকে তোমাৰ হাতৰ বনোৱা কিবা এটা খাবলৈ পাম। আজি ফাইনেলি সেই দিনটো আহি গ'ল। এতিয়া মায়ে মোক কৈ পঠিয়াইছে তোমাক মাতি দিবলৈ। তুমি সোনকালে বলা, মায়ে আজি ক'ব তোমাক। মোৰ যে সঁচাকে বিৰাট ভাল লাগিছে দেই। তুমি বনোৱা কিবা এটা খাওঁ ইমান মন গৈ আছিল নহয়। আজি আৰু খাবলৈ পাম। ভাল কিবা এটা বনাবা দেই। কি বিকি, কি কৈছা তুমি? আজি মোক প্ৰথম ৰান্ধনি দিব? তাৰমানে আজি ব্ৰেকফাষ্টৰ কাৰণে যি বনাব লাগিব সেয়া মই অকলে বনাব লাগিব? বিকি, মই অকলে কেনেকৈ বনাম তুমি কোৱাচোন? আৰু মায়ে আজি কিয় দিব বিচাৰিছে ন? মই এতিয়া কি বনাম বাৰু? তুমি খোৱাৰ কথা ভাবি আছা, আৰু এতিয়া মই টেনশ্যনত পৰি গ'লো। মইতো একো বনাবই নাজানো, কি বনাম বাৰু মই? কি সীমা, তুমি এইবোৰ কি কৈছা আকৌ? এনেই মোৰ আগত মিছামিছি কথা নকবা দেই। আৰু মায়েও খং কৰিব তুমি যদি একো বনাবলৈ নাজানো বুলি কোৱা। কিয়? মোক আগতে বিয়াৰ আগত যে তুমি ইমান ধুনীয়া ধুনীয়া কিছুমান আইটেম বনাই খুৱাইছিলা, আনি দিয়া, খাবলৈ কিমান টেষ্টি লাগিছিলে। সেইখিনিকে বনাবা লাগিলে, যি জানা। নজনাখিনি নাই, জনাখিনিকে বনাবাচোন। মুঠতে কিবা এটা বনাবহে লাগিছে এতিয়া ব্ৰেকফাষ্টৰ কাৰণে। আৰু তুমি সেইটো বনাব নোৱাৰিবা নেকি? মোৰ কাৰণে যি আনিছিলা তাকে বনাবা, একো নাই দিয়া, বুজিলা নহয়? কিন্তু মায়ে ইমান আশা লৈ তোমাক আজি প্ৰথম ৰান্ধনি দিম বুলি কৈছে, তুমি আকৌ নাজানো কিবা সেইবোৰ একো কৈ নাথাকিবা দেই। বাৰু এতিয়া যোৱা মাৰ ওচৰলৈ, মা ৰৈ আছে নহয়। যাওঁ। ঠিকেই, আগতে তোমাক বনাই খুৱাইছিলো। গড, মইতো বিপদতে পৰি গ'লো। ইফালে একোৱে বনাবলৈ নাজানো। সেইবোৰ চব হোটেলৰ পৰা আনি দিছিলোহি মই বনোৱা বুলি কয়। কিন্তু আজি কি কৰিম বাৰু? বিকি, তুমিও মোৰ লগত ব'লা আকৌ। মায়ে কিবা এটা ঘপককে কৈ দিলে মই কি ক'ম? সেইকাৰণে তুমি মোৰ লগত ব'লা। এনেও মই এইখন ঘৰত নতুন হয়, কিছুমান কথা মই বুজি নাপাব পাৰো ন। গতিকে তুমি লগত থাকিলে মানে অকণমান ভাল লাগিব। নহ'লে মোৰ তোমাৰ মালে যে বৰ ভয় লাগে, যিমান ষ্ট্ৰিক্টকে থাকে। তুমি ব'লা মোৰ লগত। তুমিও যে আৰু, তুমি এতিয়া এখন ঘৰত নতুন হলেও আৰু তুমি এইখন ঘৰৰ এতিয়া বোৱাৰী হয়। এইখন তোমাৰ নিজৰে ঘৰ। ইয়াত আকৌ কাৰ কাৰণে কোনে ভয় কৰি থাকে? মাৰ কাৰণে ইমান ভয় কৰিব নালাগে দিয়া। মা ষ্ট্ৰিক্ট হলে কি হব, বহুত মৰমীয়াল হয়। তুমি যদি মায়ে ভবামতে কামবোৰ কৰিবলৈ পাৰা, তেতিয়া মায়ে তোমাক বহুত মৰম কৰিব, বুজিছা নহয়? সেইকাৰণে কৈছো, আজি ব্ৰেকফাষ্টৰ কাৰণে যি বনোৱা ভালকৈ বনাবা। মোৰ কাৰণে যি আনিছিলা সেইখিনিকে বনাব লাগিলে, যাতে মায়ে খাই ভাল পায়, বুজিলা নহয়? এতিয়া ব'লা, মই গৈছো বাৰু তোমাৰ লগত। মা, আপুনি মোক মাতিছিলে? মই মানে আমাৰ ৰুমটো বহুত লেতেৰা হৈ আছিলে যে, তাকে চাফা কৰি আছিলো। গৈ আপুনি মাতিছে বুলি ক'লে আকৌ, সেইকাৰণে ককামতাকে আহিছো। কওকচোন বাৰু মা, কিয় মাতিছিলে? হয় নেকি বোৱাৰী? বাৰু সেইবোৰ কাম পিছত কৰি থাকিবা। মই মাতিছিলো মানে মই ভাবিছো আজি তোমাক প্ৰথম ৰান্ধনিটো দিওঁ।
গতিকে ব্ৰেকফাষ্টৰ কাৰণে মই একো বনোৱাই নাই। তুমি পিছে খানা পিনা ভালকৈ বনাব জানা নে নাজানা? আজি তোমাৰ পৰীক্ষা কৰাও হ'ব আৰু তোমাক প্ৰথম ৰান্ধনিও দিয়া হ'ব। গতিকে আজি ব্ৰেকফাষ্টৰ কাৰণে তুমি বনাব লাগিব। যি বনোৱা সেয়া তোমাৰ ইচ্ছা বাৰু, কিন্তু যি বনালেও সেয়া খাবলৈ যাতে ভাল হয়, বুজিছা নহয়? গতিকে এতিয়া সোনকালে যোৱা পাকঘৰলৈ আৰু কি বনাব আছে বনোৱাগৈ। ঠিক আছে হ'ব মা, আজি মই বনাব লাগিব ন? বাৰু হ'ব দিয়ক, মই বনাম। জানো নহয়, কিয় নাজানিম ন? জানো গোটেইবোৰে বস্তু বনাবলৈ জানো। ঠিক আছে হ'ব দিয়ক মা, মই তেতিয়াহ'লে পাকঘৰলৈ যাওঁ। নেকি? জানা যদি বৰ ভাল কথা। ঠিক আছে হ'ব, তুমি গৈ সোনকালে বনোৱাগে, কাৰণ এতিয়াতো 9টা বাজিব। গতিকে বেছি দেৰি হ'লে মানে চবৰে ভোক লাগিবগে ৰৈ। গতিকে তুমি যিমান পাৰা অকণমান সোনকালে বনাবলৈ ট্ৰাই কৰিবা। আৰু বেছি একো আইটেম বনাব নালাগে, তথাপিও মই তোমাৰ ইচ্ছা বাৰু, তুমি যি বনোৱা, যিমান আইটেম বনোৱা সেইটো তোমাৰ ওপৰত কথা। মুঠতে আজি প্ৰথম ৰান্ধনি দিছোঁ যেতিয়া ভাল কিবা এটা বনাবা, আৰু সকলোৱে যাতে খাবলৈ ভাল পায়, বুজিছা নহয়? বাৰু এতিয়া যোৱা। হে ভগৱান, পাকঘৰলৈতো আহিলো, ইয়াত আহি লাগিছে চবফালে বস্তুবোৰ ঘূৰি ফুৰিছে নিচিনা। আজিলৈকে পাকঘৰত একো এটা বনাই পোৱা নাই। ঘৰত থাকোঁতেতো মায়ে বনাইছিলে, মা নাথাকিলে মানে চিলাবায়ে বনাইছিলে। কিন্তু এতিয়া মই কেনেকৈ কি বনাম? হে ভগৱান, আজি মোক বচাই ল'বা আৰু। মইতো চাহ অকণমানো বনাব নাজানো। এতিয়া মোক ব্ৰেকফাষ্টৰ দায়িত্ব দিছে, আৰু এওঁতো কৈছে যদি খানা ভাল বনাওঁ তেতিয়াহে মায়ে মোক মৰম কৰিব। এতিয়া কি হ'ব নাজানো আৰু। ভগৱান, তোমাৰ নাম লৈয়ে আৰম্ভ কৰিছোঁ আৰু বনাবলৈ, ৰক্ষা কৰিবা আজি। মা, মোৰ ব্ৰেকফাষ্ট বনাই ৰেডি হৈ গ'ল, আপোনালোক বলক খাবলৈ। ইমান সোনকালে হ'ল নে বোৱাৰী? ঠিক আছে বাৰু, ভালেই আছে। সোনকালে যদি কামবোৰ কৰিব পাৰা ভালেই হ'ল দিয়া, ব'লা। বোৱাৰী, এয়া মই কি দেখিছোঁ? তুমি এইবোৰ মা, কি হ'ল আকৌ? কিয় এইবোৰ আপুনি একো নাখায় নেকি? মই আকৌ আপোনালোকে খাব বুলিহে মই ইমানবোৰ আইটেম বনালোঁ। এতিয়া কি হ'ব বাৰু? এনেই নষ্টহে হ'ব যেন পাইছোঁ। নাই নহয় বোৱাৰী, সেইটো নহয়। ইমান কম সময়ৰ ভিতৰত তুমি ইমানবোৰ আইটেম কেনেকৈ বনালা? মই তাকে দেখিহে আচৰিত হৈছোঁ। তুমি সঁচাকৈ এইবোৰ নিজৰ হাতেৰে বনাইছানে এতিয়া? নে তুমি ক'ৰবাৰ পৰা অৰ্ডাৰ কৰি আনিলা? মোৰ কিন্তু সন্দেহ হৈছে দেই বোৱাৰী। ময়ো তাকে আচৰিত হৈছো। সীমাই ইমান কম সময়ত ইমানবোৰ আইটেম বনাব পাৰিলেনে? এইবোৰ বনাবলৈতো বহুত সময় লাগে। সীমা, ময়ো সঁচাকে আজি আচৰিত হৈ গৈছো দেই, মানিছো আৰু তোমাক। বিকি, মাৰ কথা বাৰু বেলেগ, তুমিও তেনেকৈ কৈছা যে। তুমি যে মোৰ কথা জানাই, মই খানা বনাই কিমান এক্সপাৰ্ট হয়। তোমাক আগতে কিমান টেষ্টি খানা বনাই খুৱাইছো, আৰু এইখিনি বনাওঁতেনো কিমান টাইম লাগিছে। মা, মই এইখিনি নিজৰ হাতেৰে বনাইছো। আপুনি কিয় বিশ্বাস নকৰে বাৰু? খাওকচোন, খাওক, খাই পিনে কওকচোন টেষ্টবোৰ কেনেকুৱা হৈছে। মই আৰু বহুত কিবা কিবি বনাইছো, সেয়া মই এইখিনি খোৱাৰ পিছতহে আনি দিম। আৰু এয়া মোৰ হাততো মই পিজ্জা লৈয়ে আছো। গতিকে এইখিনি সোনকালে খাওক মা, মই আৰু বস্তু বনাই লৈছো, সেইখিনিও খাব লাগিব নহয়। আৰু এই গোটেইবোৰ মই নিজে বনাইছো। আৰু আইটেম আছে বোৱাৰী? ঠিক আছে হ'ব বাৰু, খাই চাওঁ তেতিয়াহ'লে ন? বিকি, খোৱা, তোমাৰ ৱাইফে বনাইছে।